হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ। তোমালোকৰ অৰ্থাৎ HS 2020 হৈ যোৱা অৰ্থাৎ 2022 চনত হৈ যোৱা হিন্দীৰ কুৱেশ্যন পেপাৰ লৈ আৰু এইখন কুৱেশ্যন পেপাৰ তোমালোকৰ MIL অৰ্থাৎ মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজৰ যিখন হিন্দী কুৱেশ্যন পেপাৰ থাকে সেইখন হিন্দীৰ কুৱেশ্যন পেপাৰ। চ' এইখিনিত তোমালোকে কুৱেশ্যন পেপাৰটো তোমালোকে চাই যাব পাৰা এইখিনি। চ' প্ৰথমে কুৱেশ্যন পেটাৰ্ণখিনি দিয়া থাকিব আৰু তোমালোকে জানা যে হিন্দী কিন্তু 100 মাৰ্কছত থাকে, ঠিক আছে। চ' এনেদৰে তোমালোকৰ এনেদৰে কুৱেশ্যনসমূহ দিয়া থাকিব। নিম্নলিখিত কাব্যাংশ को पढ़कर उसके नीचे दिए गए प्रश्नों के उत्तर दीजिए। 1 নম্বৰ 5 নম্বৰ আছিলে। চ' তাৰপিছত চাব পৰা প্ৰশ্নসমূহ এনেধৰণৰ দিয়া আছিলে। তাৰপিছত 2 নম্বৰটোত তোমালোকে 2 নম্বৰটোত निम्नलिखित गद्यांश को पढ़कर उसके नीचे दिए गए प्रश्नों के उत्तर दीजिए। सो এইবিলাক তোমালোকে 15 মাৰ্কস আছিলে। এইবিলাক যেটো তোমাৰ গদ্যাংশবিলাক পঢ়িব লাগিব, মানে পেছেজ ইংৰাজীত যদি কওঁ পেছেজ সিস্টেম যিবিলাক কোৱেশ্চন আহে সেইবিলাক পেছেজ তোমালোকৰ 15 মাৰ্কসত আছিলে। তাৰপিছত চোৱা निम्नलिखित में से किसी एक विषय पर निबंध लिखिए। এইটো নিবন্ধ লিখিব দিছে তোমালোকৰ স্বচ্ছতা অভিযান और भारत। সো এইটো 10 মাৰ্কস, যিকোনো তোমালোকৰ এটা বিষয়ৰ ওপৰত লিখিব পাৰা স্বচ্ছতা অভিযান আৰু ভাৰত। সো তাৰপিছতে খ নম্বৰটো দিছে প্ৰদূষণৰ বিষয়ে লিখিবলৈ। 3 নম্বৰ গ নম্বৰটো দিয়া আছিল ভাৰত কি ৰাষ্ট্ৰীয় একতা। সো তাৰপিছত খ নম্বৰটো দিয়া আছিল মোবাইল লাভ और हानिया। মোবাইলৰ লছৰ মানে লোকচান আৰু যি তোমালোকৰ লাভ হয়, লাভতকৈ লোকচানেই বেছি হয় বাৰু, ঠিক আছে। আকৌ লাভো হৈছে লোকচান হয় মোবাইলৰ ক্ষেত্ৰত, হয়নে? এইখিনি তোমালোকে লিখিব পাৰা। সো 4 নম্বৰত দিয়া আছিল अपने शहर की गंदगी तथा लोगों की लापरवाही का उल्लेख करते हुए दैनिक बानी नामक अखबार के संपादक के नाम पत्र लिखिए। पत्र लिखिবলৈ দিছিলে 5 নম্বৰ। তাৰপিছত ওৰ যি আছিলে এইটো পত্ৰ বেলেগ, সো এইটো চাই ল'বা। তাৰপিছত নিম্নলিখিত প্ৰশ্নকে উত্তৰ দিজিয়ে। সো এইটো যিবিলাক প্ৰশ্ন উত্তৰ দিব দিছে তোমালোকক। তো তাৰপিছত 6 নম্বৰটো চোৱা कोविड-19 और भारत विषय पर एक उल्लेख प्रस्तुत कीजिए। ঠিক আছে, এইটো লিখিব আহিছিলে। তাৰপিছত অথবা মানে ওৰ দি আছিলে 5 মাৰ্কসৰ। 7 নম্বৰটো এইটো তোমালোকে চাব পাৰা এইবিলাক যে निम्नलिखित काव्यांश को पढ़कर उसके नीचे दिए गए प्रश्नों के उत्तर दीजिए। सो 8 নম্বৰ আছিলে তোমালোকৰ। তাৰপিছত ইয়াতে ওৰ দিয়া থাকে অথবা খ নম্বৰটো লিখিব পাৰিবা। তাৰপিছত 8 নম্বৰটো চোৱা निम्नलिखित में से किसी एक काव्यांश को पढ़कर उसके नीचे दिए गए प्रश्न के उत्तर दीजिए। सो যিকোনো এটা পঢ়িবলৈ দিছে। তাৰপিছত তোমালোকে 6 মাৰ্ক যিকোনো এটা পঢ়িব পাৰা। প্ৰথমটো দিয়া আছে ক নম্বৰটো, নাইবা তোমালোকে অথবা ইয়াতে খ নম্বৰটো কৰিব পাৰা। ছোটা মেৰা খেত চুকানা এইটো লিখিব পাৰা। ইয়াৰো প্ৰশ্ন দিয়া আছিলে। তাৰপিছত 9 নম্বৰটো চোৱা। 9 নম্বৰটো দিয়া আছিলে যে निम्नलिखित में से किन्हीं दो प्रश्नों के उत्तर दीजिए। চবতে অপশ্যন আছিলে, এইটো ভাল লাগিছে তোমালোকৰ, হয়নে? অপশ্যন থাকিলে তোমালোকৰ লিখাত সুবিধা হয়। সো এইটো তোমালোকে 9 নম্বৰ লিখিব পাৰা। किन्हीं दो যিকোনো দুটা লিখিব লাগে। এটা 3 মাৰ্কৰ, এটা 3 মাৰ্কৰ হ'লে দুটাত আছে 6 মাৰ্ক আছে, ঠিক আছে। সো ক নম্বৰটো লিখিব পাৰা। যদি ক নম্বৰটো টান যেন অনুভৱ কৰিছা তেতিয়াহ'লে কিন্তু তোমালোকে বেলেগ লিখিব পাৰা, ঠিক আছে। সো তাৰপিছত 10 নম্বৰ লৈ আহিছোঁ। 10 নম্বৰটো চোৱা निम्नलिखित में से किसी एक गद्यांश को पढ़कर उसके नीचे दिए गए प्रश्न के उत्तर दीजिए। सो এইটো তোমালোকৰ পেছেজ সিস্টেমতে আহিছিলে, হয়নে? সো এইটো তোমালোকে প্ৰশ্ন গদ্যাংশসমূহ পঢ়ি ল'বা। তাৰপিছত তোমালোকৰ যিখিনি এনচাৰ দিয়া আছে এনচাৰখিনি লিখিব পাৰা। সো ইয়াতে তোমালোকৰ এনচাৰ 10 মাৰ্কৰ কুৱেশ্যন এনচাৰ ইয়াতে দিয়া আছে। এইটো খুব সহজ হ'ব বুলি তোমালোকে নিশ্চয় গম পাইছা। সো এইটো অথবা লিখিব অৰ্থাৎ নাইবা তোমালোকে এইটো খ নম্বৰটো লিখিব পাৰা, ঠিক আছে। খ নম্বৰটো চাই লোৱা। সো তাৰপিছত তোমালোকে খ নম্বৰ প্ৰশ্নসমূহ এনেধৰণৰ দিয়া আছিলে। এইটো 10 মাৰ্কসৰ, ঠিক আছে। সো তাৰপিছত 11 নম্বৰটো চোৱা निम्नलिखित में से किन्हीं 4 प्रश्नों के उत्तर दिए।
চ' যিকোনো 4টা লিখিব লাগে 3 মাৰ্ক কৈ আছে এটাত ইন্দোৰ সেনা के संबोध में लेखक क्या दृष्टिकोण है চ' এইটো তোমালোকৰ যেটো টেক্সট বুকৰ পৰা কোৱেশ্চন আহিছে এইবিলাক তোমালোকে ভালকৈ জানিবা ঠিক আছে এইখিনি তোমালোকে জানি থৈ দিবা ঠিক আছে চ' তাৰপিছত পূৰক পুস্তক বিজ্ঞান ভাগটো তাৰ পৰা কোৱেশ্চন আহিছিলে নিম্নলিখিত 12 নম্বৰ নিম্নলিখিত में से किन्हीं दो प्रश्नों के उत्तर दिए যিকোনো দুটা প্ৰশ্ন উত্তৰ লিখিব লাগে 2 মাৰ্কৰ আছে দুটা 4টা ঠিক আছে চ' 1 নম্বৰটো তোমালোকে চাব পাৰিছা যে अपने परिवार के साथ यशोधर बाबू के संबोध कैसे थे চ' এইটো টেক্সট বুকৰ পৰা আহিছে তোমালোকে ভালকৈ জানিবা চ' তাৰপিছত 13 নম্বৰটো কিन्हीं दो प्रश्नों के उत्तर दीजिए চ' এইবিলাকো তোমালোকে ভালদৰে জানিবা হয়নে চ' এইখিনি আছিলে তোমালোকৰ কোৱেশ্চন 14 নম্বৰত আহিছিলে মঞ্জোদৰো কি নগৰ ৰচনা के बारे में संक्षेप में लिखे এইখিনি আছিলে তোমালোকৰ এনসাৰটো ঠিক আছে